19 अप्रैल को लोकसभा के प्रथम चरण के हुए चुनाव के दौरान जोरहाट संसदीय सीट पर भी चुनाव हुआ। इसी दौरान आज आरोप सामने आए हैं। उसके अनुसार जोरहाट संसदीय सीट के अधीन शिवसागर एवं नाजिरा विधानसभा क्षेत्र में एक मतदाता ने दो अलग अलग स्थानों पर जाकर एक ही दिन मतदान किया। अब सवाल उठता है कि उसके पास दो कार्ड मिले, और अगर उसके पास दो कार्ड मिले तो ये कार्ड चुनाव आयोग द्वारा कैसे जारी किए गए। वहीं चुनाव आयोग द्वारा दिए गए दिशा निर्देश के अनुसार मतदान के बाद जो अंगुली में एक निशानी के तौर पे स्याही लगा जाती है, उस स्याही के रहते हुए भी उसने फिर मतदान किया। तो इससे सवाल ये भी उठता है कि उस समय मतदाता अधिकारी इस मामले को गंभीरता से नहीं देख पाए क्या। न्यूज डेस्क से संवाददाता नटवर शर्मा। পুতুবুৱা নামৰ ব্যক্তিজন আমি পুতুবুৱা বুলিহে লেঙিব অঞ্চলত আমি জানো। তেখেতৰ 27 নম্বৰ ভোটৰ চিএলি আছে, ভোট নম্বৰ। তেখেতৰ নাম পুতুবুৱা বুলি জনা হেতুকে পুতুবুৱা নামত নাই ওলোৱা নাই, ইন্দ্ৰেশ্বৰ নামত ওলোৱা হেতুকে সন্দেহত শিৱসাগৰলৈ মানে যোগাযোগ কৰাত জানিবলৈ পোৱা হ'ল যে শিৱসাগৰত যে পুতুবুৱাই আগবেলাতে ভোট দি আহিছে। সেই তাৰ খবৰ খাতি পাই মানে আমাৰ লেঙিবত প্ৰায় 2:30 বজাত তেখেতে ভোট পোল কৰিছে, পুনৰ দিছে। এতিয়া যেহেতু আপুনি নাজিৰালৈ আহিছিলে, নাজিৰাত ইলেকশ্যন কমিশনৰ ফালৰ পৰা কি ক'লে? নাজিৰাত ইলেকশ্যন কমিশনে এইটোৱে ক'লে, মোৰ নাজিৰা অন্তৰ্গতত পৰা নাই, মই নাজিৰা সেইটো কাৰণে মই সেইটো তদন্ত কৰোৱাম। কিন্তু এইটো শিৱসাগৰ জিলাটো মোৰ আণ্ডাৰত পৰা নাই, গতিকে শিৱসাগৰৰ লগত আপুনি যোগাযোগ ৰাখক। কি ক'ব, এজন ব্যক্তি আচলতে এনেধৰণে ভোট দিয়াটোতো কোনো যুক্তিসংগত নহয় আৰু দিবতো নোৱাৰে। হয়, সেইটো কাৰণে অসমত বহু আগৰ পৰাই তেনেধৰণৰ বহু ভোটাৰ, এজন মৃতকৰ নামতো বহু ধৰণৰ মানে ইজনে কোনোবাই গৈ পিনি কাৰোবাৰ নামত ভোট দি মানে তেখেতক চিনি নাপায়, এনেকুৱা ধৰণৰো হৈ গৈছে, নোহোৱা নহয়, পূৰ্বতে হৈ গৈছে। এতিয়া বৰ্তমান জীৱিত হৈ এজনে দুবাৰ ভোট দি দিছে। সেইটোকে এইটো অন্ধৰ তেখেত এজন পুতুবৰুৱা এক হিচাপতে ক'বলৈ গ'লে এজন 2 নম্বৰ ব্যক্তি। তেখেতে বহু প্ৰবঞ্চনা আমাৰ লাগিব অঞ্চলৰ তথ্য বহুত ওলাব। চৰাইদেউ জিলাৰ উপায়ুক্ত আৰু শিৱসাগৰ জিলাৰ উপায়ুক্তই ভালকে তেখেতৰ হৈ তদন্ত যদি চলাই মাটিৰ সম্ভৱত তেখেতে কিমান দুৰ্নীতি কৰি মানুহক মাৰি শিৱসাগৰ আপোনাৰ চন্তকলৈকে ৰঙাজানলৈকে মানে তদন্ত কৰিলে তদন্ত আউটলৈ আহিব। আপুনি কি ক'ব বিচাৰিব, এটা কেনেকুৱা ধৰণৰ শাস্তি পাব? এতিয়া এইটো যিহেতু তদন্ত কৰাৰ পাছত যদি তেখেতে প্ৰকৃতাৰ্থত 2 জেগাত ভোট পোল কৰিছে, আইনী প্ৰক্ৰিয়াই যি ধাৰা আছে তেখেতক প্ৰদান কৰিব লাগে, শাস্তি প্ৰদান কৰিব লাগে। সেইটো কাৰণে মই আজি আইনৰ কাষ চাপি কথা ক'বলৈ মানে আগবাঢ়িছোঁ।